আজিৰ টপিকটো হ'ল এথিক্স, ইণ্টিগ্ৰিটি আৰু এপ্টিটিউড। APSCৰ মেইনছৰ চিলেবাছত আছে পেপাৰ 5 নম্বৰ পেপাৰখন, যাক আমি GS4 বুলি কওঁ। 250 নম্বৰ থাকে এইখন পেপাৰৰ পৰা, এথিক্স, ইণ্টিগ্ৰিটি আৰু এপ্টিটিউড। আমি এই ভিডিঅ'টোত কি আলোচনা কৰিম? প্ৰথমতে আমি চিলেবাছ চাম, তাৰপিছত আমি কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। আমি কি টপিক ভালকৈ আমি পঢ়িব লাগিব সেই বিষয়ে আলোচনা কৰিম। লগতে আপোনাক কিছুমান টান টপিকৰ অৰ্থবিলাক কৈ যাম। লগতে কি কিতাপ পঢ়িব লাগিব আপুনি, আৰু লগতে কি ষ্টাডি মেটেৰিয়েল আপোনাক লাগিব এই ছাবজেক্টটো প্ৰিপাৰেশ্যন কৰোঁতে, আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে এই ছাবজেক্টটোৰ পৰা APSCত, আৰু লগতে কেনেকৈ এটা ভাল মাৰ্কছ আপুনি পাব পাৰিব APSC পৰীক্ষাত এইখন পেপাৰৰ পৰা, সেই বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। প্ৰথমতে আমি চাওঁ প্ৰথমতে অসমীয়াত অৰ্থটো চাওঁ আচলতে এথিক্স, ইণ্টিগ্ৰিটি আৰু এপ্টিটিউড মানে কি হয়। ঠিক আছে, পিছত আমি ভালকৈ আলোচনা কৰিম। এথিক্স মানে হৈছে অসমীয়াত যদি আমি কওঁ নীতিশাস্ত্ৰ, ইণ্টিগ্ৰিটি মানে হৈছে সত্যনিষ্ঠা, এপ্টিটিউড মানে হৈছে অভিৰুচি। ঠিক আছে, এই বিষয়ে আমি এতিয়া ভালকৈ চাম, আপুনি কেৱল ভিডিঅ'টো চাই থাকক। প্ৰথমতে আমি চাই লওঁ কুৱেশ্যন পেপাৰখন কেনেকুৱা পেটাৰ্ণত আহে, কুৱেশ্যন পেপাৰত কি আহে সেই কথা আমি প্ৰথমতে চাই লওঁ, তাৰপিছত আমি চিলেবাছখন চাম ভালকৈ। ঠিক আছে, কুৱেশ্যন পেপাৰখন দুটা ভাগত আহে, A আৰু B। এত আহিব আপোনাৰ থিয়ৰীৰ পৰা কুৱেশ্যন, আৰু বিত আহিব আপোনাৰ কেছ ষ্টাডি। কিছুমান কেছ ষ্টাডি মানে কিছুমান ঘটনা দিয়া হ'ব, আপোনাক ক'ব যে আপুনি এজন IPS বিষয়া বা SP হয় সেই জিলাখনৰ, আপুনি কি সিদ্ধান্ত ল'ব। এনেকুৱা পৰিস্থিতি কিছুমান আপোনাক লিখি দিয়া হ'ব কুৱেশ্যন পেপাৰত, তাকে কোৱা হয় কেছ ষ্টাডি বুলি। ঠিক আছে, থিয়ৰীত কিছুমান আপোনাৰ ডেফিনিশ্যন জানিব লাগিব, কিছুমান থিংকাৰ্ছৰ বিষয়ে জানিব লাগিব, চিভিল ছাৰ্ভেণ্ট হিচাপে আপুনি কি সিদ্ধান্ত ক'ত ল'ব, এই সকলোবিলাক কথা আপোনাৰ থিয়ৰীত থাকিব। ঠিক আছে, আৰু কেছ ষ্টাডিত ঘটনাটোৰ কিবা এটা পৰিস্থিতি আপোনাক দিয়া হ'ব, আপোনাক ক'ব যে আপুনি SP হয় জিলাখনৰ, আপুনি কি সিদ্ধান্ত ল'ব, সেইবিলাক কথা আমি ভালকৈ পেপাৰবিলাক চাম, তেতিয়া আপুনি ভালকৈ বুজি পাব। ঠিক আছে, তাৰপিছত আমি কি চাম, চিলেবাছ চাম। চিলেবাছত আপোনাক এইখিনি কথা বহুত ইম্পৰ্টেণ্ট। চিলেবাছত 3টা ভাগত ভাগ কৰি লওঁ, এইখিনি এটা ভাগ, এইখিনি এটা ভাগ, আৰু এইখিনি এটা ভাগ, 3টা ভাগ। এই গোটেইকেইটা ভাগে আপুনি ভালকৈ পঢ়িব লাগিব। চিলেবাছখন বহুত ইম্পৰ্টেণ্ট। প্ৰথমতে চিলেবাছখন বুজি লওঁ, তাৰপিছত আমি আগবাঢ়িম। ঠিক আছে, প্ৰথমতে আপোনাক ইয়াতে কি লিখা হৈছে, চিলেবাছখনত আপোনাৰ কি টেষ্ট কৰা হ'ব, আপোনাৰ এটিটিউড কেনেকুৱা, এটিটিউড মানে হৈছে অসমীয়াত অভিবৃত্তি, আমি ভালকৈ বুজিম। তাৰপিছত আপোনাৰ এপ্ৰ'চ কেনেকুৱা, কিবা এটা যদি আপোনাৰ ইছ্যু হয় সমাজত, ঠিক আছে, আপুনি কেনেকৈ এপ্ৰ'চ কৰিব, কেনেকৈ সমাধানৰ কাৰণে আপুনি ৰাস্তা ওলাব, এইবিলাক বিষয়ে, কাৰণ আপুনি চিভিল ছাৰ্ভেণ্ট হ'ব গৈ আছে এই এক্সামটো দি কিনে। ঠিক আছে, আপোনাৰ ইণ্টিগ্ৰিটি, সত্যনিষ্ঠা, আপোনাৰ প্ৰবৃত্তি কেনেকুৱা। প্ৰবৃত্তি মানে হৈছে আপোনাৰ ঘৰৰ মানুহে যদি কিবা দোষ কৰে, আপুনি যদি এজন পুলিচ অফিচাৰ, ঘৰৰ মানুহে যদি কিবা দোষ কৰে, আপুনি যাতে সেই ঘৰৰ মানুহজনকো সমানে শাস্তি দিয়ে। ঠিক আছে, ঘৰৰ মানুহ বুলি যাতে এৰি নিদিয়ে, সেইটো গুণক কোৱা হয় প্ৰবৃত্তি বুলি। ঠিক আছে, তাৰপিছত প্ৰব্লেম ছলভিং, আপোনাৰ এপ্ৰ'চ কেনেকুৱা, আপুনি কেনেকৈ সমস্যাবিলাক সমাধান কৰিব পাৰে, সমাজৰ হওক বা নিজৰে হওক বা দেশৰে হওক। ঠিক আছে, আপুনি সমাজৰ লগত কেনেকৈ ডিল কৰিব। ঠিক আছে, এই সকলোবিলাক কথা ইয়াতে লিখা আছে, এইবিলাক বিষয়ে আপোনাৰ টেষ্ট কৰা হ'ব। ঠিক আছে, তাৰপিছত কেছ ষ্টাডি, এপ্ৰ'চ, কেছ ষ্টাডিটো তো লাগিবই এইটো ছাবজেক্টত। এতিয়া প্ৰথমখিনি আমি বুজি পালোঁ, তাৰপিছত চিলেবাছখন কি আছে মেইনছত, ইথিক্স এণ্ড হিউমেন ইণ্টাৰফেয়াৰ্ছ। ঠিক আছে, হিউমেন ইণ্টাৰফেয়াৰ্ছ হৈ গ'ল, ইয়াতে ডাইমেনশ্যন অফ ইথিক্স আছে, ইথিক্স ইন প্ৰাইভেট এণ্ড পাব্লিক ৰিলেশ্যনশ্বিপ আছে, হিউমেন ভেলুজ কি হয় এই বিষয়ে, টিচিং অফ গ্ৰেট লিডাৰ্ছ। ঠিক আছে, তাৰপিছত এটিটিউড কি হয়, মৰেল এণ্ড পলিটিকেল এটিটিউডছ কি হয়, এপ্টিটিউড এণ্ড ফাউণ্ডেশ্যনেল ভেলু অফ চিভিল ছাৰ্ভিচ, ইণ্টিগ্ৰিটি, ইম্পাৰ্চিয়েলিটি, এই সকলোবিলাক কথা আপোনাৰ লাগিব। ইয়াতে যিবিলাক আপুনি টান শব্দ পাইছে সেইবিলাকৰ অৰ্থ মই কৈ যাম। ঠিক আছে, আপুনি টেনশ্যন নল'ব। আৰু এইখন হ'ল মেইন চিলেবাছ, ইয়াৰে আৰু অলপ আছে, নেক্সট পেজত কৈ দিম। তাৰপিছত আছে ইম'চনেল ইণ্টেলিজেঞ্চ কি হয়, কেনেকুৱা কনচেপ্ট, এপ্লিকেশ্যন ইন এডমিনিষ্ট্ৰেশ্যন এণ্ড গভাৰ্নেন্স। ঠিক আছে, কণ্ট্ৰিবিউশ্যন অফ মৰেল থিংকাৰ্ছ এণ্ড ফিলচফাৰ ফ্ৰম ইণ্ডিয়া এণ্ড ৱৰ্ল্ড, পাব্লিক চিভিল ছাৰ্ভিচ ভেলুজ। তাৰপিছত কনচায়েন্স এজ চ'ৰ্চ অফ ইথিকেল গাইডেন্স। আপুনি কনচায়েন্স মানে জানেনে? কনচায়েন্স মানে হৈছে আপোনাৰ অন্তৰাত্মা। ঠিক আছে, কিছুমান পৰিস্থিতি আপোনাৰ মনৰ পৰা কিবা এটা সিদ্ধান্ত আহি যায়। ঠিক আছে, সেইটোক কোৱা হয় অন্তৰাত্মাই আপোনাক কি কৰিব দিছে। ঠিক আছে, আৰু অন্তৰাত্মাই যি কয় সেইটো কথা কেতিয়াও বেয়া নহয়, শুদ্ধ কথা হয়। ঠিক আছে, প্ৰবিটি ইন গভাৰ্নেন্স, তাৰপিছত ইউটিলাইজেশ্যন অফ পাব্লিক ফাণ্ড, চেলেঞ্জেছ অফ কৰাপশ্যন। তাৰপিছত লাষ্টত পাৰ্টটো হৈছে কেছ ষ্টাডি। এইটো এটা পাৰ্ট হৈ গ'ল চিলেবাছৰ, আৰু এইখিনি এটা পাৰ্ট হৈ গ'ল চিলেবাছৰ, আৰু এইটো প্ৰথমটো ইন্ট্ৰডাকশ্যন। ইয়াতে কোৱা হৈছে আপোনাৰ কি সোধা হ'ব, আপোনাৰ কি টেষ্ট কৰা হ'ব, তাৰপিছত আপোনাক টপিকবিলাক দিছে,
ইয়াতে আৰু লাষ্টত কৈছে কেছ ষ্টাডি। মই কি কৈছিলোঁ, কেছ ষ্টাডিৰ পৰা আপোনাৰ 120 নম্বৰ আহিব আৰু বাকী থিয়ৰীবিলাকৰ পৰা আপোনাৰ 130 নম্বৰ আহিব। ঠিক আছে, এতিয়া প্ৰিপাৰেশ্যন কেনেকৈ কৰিব এই সকলোবিলাক আলোচনা কৰিম। প্ৰথমতে টান শব্দবিলাকৰ অৰ্থ চাই লওঁ। এই চিলেবাছখনৰ পৰা মই বাছি লৈছোঁ কিছুমান শব্দ, যিবিলাক শব্দ আপুনি জানিব লাগিব। ভিডিঅ'টো দীঘল নকৰোঁ মানে, ঠিক আছে, শ্বৰ্টত কৈ যাম বস্তুবিলাক, নহ'লে বহুত দীঘল হৈ যাব। পিছত আপোনাক এনেকুৱা আৰু ভিডিঅ' লাগিলে মোক কমেণ্ট কৰি দিলে হ'ল। ঠিক আছে, প্ৰথমতে এথিক্স, এটিটিউড, এপ্টিটিউড, ভেলু, ইম'চনেল ইণ্টেলিজেঞ্চ, প্ৰবিটি, কনচায়েন্স, মৰেল, ইণ্টিগ্ৰিটি, থিংকাৰ্ছ এণ্ড ফিলচফাৰ্ছ। এইটো বেলেগ বস্তু। এইটো থিংকাৰ্ছ এণ্ড ফিলচফাৰৰ বিষয়ে আপুনি পঢ়িব লাগিব। কাৰ বিষয়ে পঢ়িব লাগিব সেই লিষ্টখন মই দি দিম। এতিয়া এটা এটাকৈ আমি ভালকৈ বুজিম ইয়াৰ অৰ্থবিলাক সহজ ভাষাত। ঠিক আছে, প্ৰথমতে হৈছে ইথিক্স। ইথিক্স মানে হৈছে এই বিষয়ে মই কৈছিলোঁ অসমীয়াত কি কৈছিলোঁ, নীতিশাস্ত্ৰ বা নৈতিকতা। ঠিক আছে, আপুনি এটা যিকোনো পৰিস্থিতিত আপোনাৰ জীৱনত বা সমাজৰ কিবা এটা যিকোনো পৰিস্থিতিত আপুনি কেনেকৈ এটা ভাল সিদ্ধান্ত ল'ব পাৰে সেই বিষয়ে যিবিলাক আমাৰ জ্ঞান হয় বা যিবিলাক আমাৰ নৈতিকতা বা যিবিলাক আমাৰ অধ্যয়ন হয় তাকে কোৱা হয় ইথিক্স বুলি। ইথিক্স আপুনি জানিলেহে আপুনি কিবা এটা ছিটুৱেশ্যনত বা পৰিস্থিতিত আপুনি এটা ভাল সিদ্ধান্ত ল'ব পাৰিব, যিটো সিদ্ধান্ত আপোনাৰ সমাজৰ কাৰণে বা হওক আপোনাৰ কাৰণে ভাল হ'ব। বিশেষকৈ সমাজৰ কাৰণে যিটো সিদ্ধান্ত আপোনাৰ ভাল হ'ব সমাজৰ কাৰণে, সেইটোকে জানাৰ কাৰণে আমি ইথিক্স পঢ়িব লাগে। কাৰণ আপুনি এজন সমাজসেৱক হ'ব গৈ আছে, আপুনি সদায় কিছুমান পৰিস্থিতিত পৰিব, কিছুমান ডিচিশ্যন ল'ব লগা হ'ব এজন ডাঙৰ অফিচাৰ হিচাপে। ঠিক আছে, সেইকাৰণে এইবিলাক ছাবজেক্ট দিয়া হৈছে। ইথিক্স তাৰ বিষয়ে আমাৰ অধ্যয়ন। এটিটিউড, এটিটিউড মানে হৈছে অসমীয়াত যদি কওঁ আমি অভিবৃত্তি বুলি। ঠিক আছে, এটিটিউড মানে আচলতে কি, আপোনাৰ নজৰীয়া, আপোনাৰ যিকোনো এটা বস্তু বা যিকোনো মানুহ বা যিকোনো চিন্তাধাৰাৰ ওপৰত আপোনাৰ কেনেকুৱা অভিবৃত্তি। অভিবৃত্তি দুই প্ৰকাৰৰে হয়, পজিটিভ আৰু নিগেটিভ। ঠিক আছে, যেনেকৈ আপোনাৰ ক্ৰিকেটৰ প্ৰতি কেনেকুৱা অভিবৃত্তি, যদি আপুনি ভাল পায় তেতিয়াহ'লে পজিটিভ, যদি আপুনি বেয়া পায় তেতিয়াহ'লে নিগেটিভ। কৰোণাৰ ওপৰত কেনেকুৱা আপোনাৰ, কৰোণা হ'লে ভাল হৈছে নে বেয়া হৈছে, আপুনি যদি কয় ভাল হৈছে তেতিয়াহ'লে কৰোণাৰ প্ৰতি আপোনাৰ কি আছে, পজিটিভ এটিটিউড আছে। ঠিক আছে, মানুহে যে কয় বহুত এটিটিউড, সেইটো এটিটিউড বেলেগ। আচল এটিটিউড হ'ল এইটো, মানে আপোনাৰ নজৰীয়া কেনেকুৱা কিবা এটা ঘটনা বা কিবা এটা মানুহৰ প্ৰতি বা কিবা এটা চিন্তাৰ প্ৰতি। তাৰপিছত হৈছে এপ্টিটিউড। এপ্টিটিউড মানে হৈছে অসমীয়াত অভিৰুচি। ঠিক আছে, অভিৰুচি মানে আপোনাৰ কিছুমান নেচাৰেল এবিলিটি, জন্মগত কিছুমান টেলেণ্ট আপোনাৰ। ঠিক আছে, আপোনাৰ ইয়াতে টেষ্ট কৰা হ'ব এইখন পেপাৰত আপোনাৰ এপ্টিটিউড আছেনে নাই চিভিল ছাৰ্ভিচৰ প্ৰতি। ঠিক আছে, চিভিল ছাৰ্ভিচৰ কিবা চিভিল ছাৰ্ভেণ্ট আপুনি যিবিলাক চাকৰি পাব সেই চাকৰিৰ আপুনি যোগ্য হয় নে নহয়, আপোনাৰ সেই বিষয়ে জন্মগত কিছুমান আপোনাৰ গুণ আছেনে নাই সেইখিনি চাব। ঠিক আছে, আৰু ভেলু, ভেলু মানে হৈছে একদম চিম্পুল ভাষাত ক'ম, ভেলু মানে আপুনি জীৱনত যিবিলাক বস্তুক বেছি ভেলু দিয়ে আপোনাৰ জীৱনত, তাকে কোৱা হয় আপোনাৰ ভেলুজ বুলি কোৱা হয়। ঠিক আছে, আপুনি যেনে কিছুমানে পইচাক ভেলু দিয়ে, পইচাৰ কাৰণে যিকোনো কৰি দিব পাৰে, তেওঁক ভেলু, তেওঁৰ কাৰণে পইচাই ভেলু। কিছুমানে পাংচুৱেলিটি, সময়ত কামবিলাক কৰা বা সময়ত অফিচত বা সময়ত স্কুলত যোৱা, তেওঁৰ কাৰণে সেই পাংচুৱেলিটিটো হৈছে ভেলু। কিছুমানৰ চেল্ফ ৰেচপেক্ট, ঠিক আছে, কিছুমান মানুহৰ চেল্ফ ৰেচপেক্ট মানে আত্মসন্মানৰ কাৰণে যিকোনো কৰি দিব পাৰে তেওঁৰ কাৰণে আত্মসন্মানেই হৈছে কি, ভেলু। ঠিক আছে, এনেকৈ বিভিন্ন ধৰণৰ ভেলু আপোনাৰ আছে। কিছুমানৰ হনেষ্টি আছে, কিছুমানৰ ইণ্টিগ্ৰিটি আছে। ইণ্টিগ্ৰিটি মানে সদায় যোনে শুদ্ধ কাম ভাল কাম কৰে তাক কোৱা হয় ইণ্টিগ্ৰিটি। তেওঁ সদায় মিছা নকয়, অনেষ্টি। ঠিক আছে, আৰু লয়েলিটি, এইবিলাক কিয় চোৱা হৈছে, আপুনি যাতে চাকৰিত চৰকাৰৰ প্ৰতি বা সমাজৰ প্ৰতি যাতে আপুনি সদায় লয়েল থাকে, আপোনাৰ এইবিলাক ভেলু আছেনে চাব, যিবিলাক আপোনাৰ চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰয়োজন হয়। ঠিক আছে, ভেলু নহয় কি বুজি পালে। তাৰপিছত ইম'চনেল ইণ্টেলিজেঞ্চ। ইম'চনেল ইণ্টেলিজেঞ্চ মানে অসমীয়াত যদি আমি কওঁ, ইয়াক কয় ভাৱনাত্মক বুদ্ধিমত্তা। আপুনি মানুহক কেনেকৈ ইম'চনেল কৰি আপুনি তাৰ পৰা ইনফৰমেশ্যন ল'ব পাৰে বা কিবা বস্তু ল'ব পাৰে, বা আপুনি বেলেগ মানুহৰ মন কেনেকৈ বুজিব পাৰে। তেওঁ যদি কান্দি আছে কিন্তু ভিতৰে ভিতৰে তেওঁ আচলতে কান্দি আপোনাক দুখ দেখাই আছে, আপোনাক দুখ লগাব বিচাৰি আছে, আপুনি যাতে বুজি পায় কথাটো, আপোনাৰ এইখিনি জ্ঞান থাকিব লাগিব যে তেওঁ মিছাতে কান্দি আপোনাক দেখাই আছে। যেনেকৈ বাচ্ছা এটাই কান্দি কান্দি মাকৰ পৰা বস্তু লয়, সেইবিলাকক কি কয় ইম'চনেল ইণ্টেলিজেঞ্চ। এইবিলাক বিষয়ে আমি ভালকৈ পঢ়িম, আপুনি কমেণ্ট কৰিব। তাৰপিছত প্ৰবিটি মানে হৈছে আপোনাক কৈয়ে দিছোঁ, যদি আপুনি এজন পুলিচ বিষয়া হয়, আপোনাৰ ঘৰতে যদি ঘৰৰ মানুহ এজনে যদি কিবা চুৰ কৰিছে, আপুনি যদি ঘৰৰ মানুহ বুলি তেওঁক লুকাই থয় তেতিয়াহ'লে নহ'ব আপুনি চিভিল ছাৰ্ভেণ্ট হিচাপে। ঠিক আছে, আপুনি ঘৰৰ মানুহে চুৰ কৰিলেও তেওঁক নি কিনে শাস্তি দিব লাগিব, জেলত নিব লাগিব, থানাত নিব লাগিব। সেইটো গুণক কোৱা হয় আপোনাৰ প্ৰবিটি বুলি। ঠিক আছে, এইটো গুণ আপোনাৰ চিভিল ছাৰ্ভিচত লাগে, কাৰণ আপুনি এজন পুলিচ বিষয়া হ'ব, ডাঙৰ অফিচাৰ হ'ব। ঠিক আছে, তাৰপিছত হৈছে কনচায়েন্স। কনচায়েন্স মানে হৈছে আপোনাৰ অন্তৰাত্মাৰ ভাষা।
ঠিক আছে। অন্তৰাত্মাৰ বিষয়ে অধ্যয়ন, কনচায়েন্স। আপোনাৰ কনচায়েন্স কিবা এটা পৰিস্থিতিত আপোনাৰ অন্তৰৰ পৰা কি কয়, কি কৰাটো উচিত বুলি কয়, ঠিক আছে, সেইটো বিষয়ে যিটো অধ্যয়ন হয় সেইটো কোৱা হয় কনচায়েন্স বুলি। আপোনাৰ এটা অন্তৰাত্মা আছে, আপুনি জানে কিবা প্ৰব্লেমত পৰিলে আপুনি চাব সদায় মনৰ পৰা কিবা এটা আহে আপোনাৰ কি কৰিলে ভাল হ'ব বুলি, ঠিক আছে। এই বিষয়ে ভালকৈ আমি পঢ়িব লাগিব আচলতে। তাৰপিছত মৰেল মানে হৈছে এই বিষয়ে আমাৰ নলেজ যিবিলাক আমি ভাল বেয়াটো আমি জানিব পাৰোঁ কিবা এটা পৰিস্থিতিৰ পৰা, কিবা এটা বস্তুৰ পৰা, কোনটো ভাল কোনটো বেয়া, কোনটো কৰিলে ভাল কোনটো কৰিলে বেয়া, ঠিক আছে। এইবিলাক হৈছে মৰেল। এই গোটেইকেইটা এটাৰ লগত এটা অলপ জড়িত হয়। ইণ্টেগ্ৰিটি, তাৰপিছত ইণ্টেগ্ৰিটি মানে হৈছে কোনোবাই চাই থাকক বা নাথাকক সদায় যাতে আপুনি ভাল কাম এটা কৰে, সদায় ৰাইট কাম এটা কৰে, সেই গুণটোক আপোনাৰ কোৱা হয় ইণ্টেগ্ৰিটি, ঠিক আছে। কোনোবা আপোনাৰ ওপৰত ডাঙৰ অফিচাৰে চাই আছে বা চেক কৰক বা নকৰক, আপুনি যাতে সদায় ভাল কাম কৰে, আপোনাৰ নিজৰ ডিউটিখিনি কৰে, কোনোবাই চেক কৰক বা নকৰক, সেইবিলাক কথাকে কোৱা হয় ইণ্টেগ্ৰিটি বুলি, সেই আপোনাৰ গুণটোক, ঠিক আছে। এতিয়া আমি চাম থিংকাৰ্ছ আৰু ফিলচফাৰ কাৰ বিষয়ে আমি পঢ়িব লাগিব, এওঁলোকৰ পৰাও কুৱেশ্যন আহে, ঠিক আছে। আৰু কেইটামান ৰৈ গ'ল। এথিক্স মানে আমি অলৰেডি চাইছোঁ, এথিক্সৰ নীতিশাস্ত্ৰ। এটিটিউড মানে আমি কৈ দিলোঁ অলৰেডি, এপ্টিটিউড মানে কৈ দিলোঁ অভিৰুচি, ঠিক আছে। তাৰপিছত এটা আছে ভেলুটো আমি কৈ দিলোঁ অলৰেডি, আলোচনা কৰিলোঁ। ইম'চনেল ইণ্টেলিজেঞ্চ আলোচনা কৰি দিলোঁ, ঠিক আছে। এইটো হৈ গ'ল, কনচায়েন্সো হৈ গ'ল। একেদৰে অসমীয়া যদি লাগে আপুনি ইয়াতে লিখি লওক কি বুলি কোৱা হয়। তাৰপিছত ইণ্টেগ্ৰিটি আমি পঢ়িলোঁ। তাৰপিছত থিংকাৰ্ছ আৰু ফিলচফাৰ কাৰ বিষয়ে আমি পঢ়িব লাগিব এই ছাবজেক্টটোৰ কাৰণে। মহাত্মা গান্ধী, এইবিলাকৰ কিন্তু আপোনাৰ এক্সামত আহিব। এতিয়া আমি কুৱেশ্যন পেপাৰ চাম, তেতিয়া আপুনি গম পাব, ঠিক আছে। ভীমৰাও আম্বেদকাৰ, এইবিলাকে কি ডাঙৰ কথা কৈছিল ছ'চাইটিৰ ভালৰ কাৰণে, সেইবিলাক বিষয়ে আপোনাৰ কুৱেশ্যন আহিব। তাৰপিছত স্বামী বিবেকানন্দ, বল্লভভাই পেটেল, তাৰপিছত মাদাৰ টেৰেছা, নেলছন মেণ্ডেলা, ৰবীন্দ্ৰনাথ ঠাকুৰ, এম.এন. ৰায়, আৰষ্টু, ঠিক আছে, সম্ৰাট অশোক, কৌটিল্য, চুক্ৰাট, দয়ানন্দ সৰস্বতী, এওঁলোকৰ বিষয়ে আপুনি পঢ়িব লাগিব এই পেপাৰখনৰ কাৰণে। ইয়াৰ পৰা এইকেইজনৰ বিষয়ে পঢ়িলে আপোনাৰ কাৰণে যথেষ্ট, ইয়াৰ পৰা কুৱেশ্যন আহিব। এতিয়া আমি চাম কেনেকৈ কুৱেশ্যন পেপাৰবিলাক আহে, কি কিতাপ পঢ়িব লাগিব, কি ষ্টাডি মেটেৰিয়েল আপোনাক লাগিব, ঠিক আছে। এই সকলোবিলাক আলোচনা কৰিম এতিয়া। প্ৰথম কুৱেশ্যন পেপাৰ যদি আপুনি চায়, ঠিক আছে, এইটো ছেকশ্যন বিৰ হয়। ছেকশ্যন বি মানে কি কৈছিলোঁ, কেছ ষ্টাডি। এনেকুৱা এটা আপোনাক ঘটনা দিব, ইউ আৰ এ মিউনিচিপেল কমিশ্যনাৰ অফ এ লাৰ্জ চিটি। আপোনাক কৈছে যে আপুনি নিজকে এজন মিউনিচিপেল কমিশ্যনাৰ বুলি ভাবি লওক, আৰু এনেকুৱা ঘটনা বনাই দিব আপোনাক, তাৰপিছত তলত কি দিব, কুৱেশ্যন দিব, ঠিক আছে। আপোনাক ক'ব যে এক্সপ্লেইন ইয়ৰ চিলেক্টেড কোৰ্ছ অফ একশ্যন, আপুনি কি একশ্যন ল'ব এই সময়ত, আপোনাক ঘটনা এটা দিয়া হ'ব, তাৰপিছত আপোনাক ক'ব যে কি আপুনি সিদ্ধান্ত ল'ব। কিমান নম্বৰ থাকিব, 20 নম্বৰ মানকৈ থাকিব। এনেকুৱা কেইটামান দিব আপোনাক কেছ ষ্টাডি, আৰু তলত কুৱেশ্যনবিলাক দিব। এইখন এথিক্সৰ পেপাৰৰ বি ভাগটো হয়, এইটো এ ভাগ হয়। এ ভাগত কি কৈছিলোঁ, থিয়ৰীৰ পৰা আহিব। থিয়ৰীৰ পৰা আপোনাক এনেকৈ যদি চাই আপুনি, ডিছকাছ দ্য ৰোল অফ এথিক্স এণ্ড ভেলু ইন এনহেঞ্চিং দ্য ফলোয়িং 3 মেজৰ কম্পনেণ্ট অফ কম্প্ৰিহেনচিভ নেশ্যনেল পাৱাৰ, হিউমেন কেপিটেল, ছফ্ট পাৱাৰ, ছ'চিয়েল হাৰমনি, ঠিক আছে। সেইকেইটা ডেমো দিছোঁ আপোনাক, এতিয়া আলোচনা নকৰোঁ, বহুত টাইম লাগি যাব। এডুকেশ্যন ইজ নট এ ইনজাংকশ্যন, ঠিক আছে, ইট ইজ এন ইফেক্টিভ এণ্ড পাৰভেচিভ টুল ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ এন ইণ্ডিভিজুৱেল এণ্ড ছ'চিয়েল ট্ৰেন্সফৰ্মেশ্যন, এক্সপ্লেইন দ্য নিউ এডুকেশ্যন পলিচি, ঠিক আছে। এইবিলাক আপোনাৰ আহিব এনেকুৱা কুৱেশ্যন। এতিয়া যে কৈছিলোঁ যে হোৱাট আৰ দ্য মেইন কম্পনেণ্ট অফ ইম'চনেল ইণ্টেলিজেঞ্চ, থিয়ৰী মানে এইবিলাকৰ ডেফিনেশ্যনো আপোনাৰ আহিব পাৰে। হোৱাট টিচিং অফ বুদ্ধছ, ঠিক আছে, বুদ্ধাই কি কথা কৈছিল সমাজৰ ভালৰ কাৰণে, এইবিলাক বিষয়ে আপোনাৰ কুৱেশ্যন আহিব। এইখিনি আপোনাক ডেমো দি দিলোঁ। এতিয়া যদি আমি চাওঁ কিতাপ কি পঢ়িব লাগিব, কিতাপ পঢ়িব লাগিব আপোনাৰ এখনেই কিতাপ কম, ঠিক আছে। দ্য লেক্সিকন বুলি এখন কিতাপ আছে, এইখন হ'ল কিতাপ এনেকুৱা, ঠিক আছে। এইখনত চব আপুনি পাই যাব, এথিক্স, ইণ্টিগ্ৰিটি, এপ্টিটিউড, ঠিক আছে। তাৰে কুৱেশ্যন পেপাৰ পাব, কেছ ষ্টাডিবিলাক পাব বহুত, সেইবিলাক চব আপুনি পঢ়িব লাগিব। ছল্ভ কুৱেশ্যন পেপাৰ পাব আপুনি, এইখনৰ দাম হ'ব 240 টকামান হ'ব, আপুনি এইখন কিতাপ লৈ ল'ব, ঠিক আছে। তাৰপিছত আপুনি প্ৰথম কথাটো আপুনি ভাল নম্বৰ পোৱাৰ কাৰণে কি আপুনি কৰিব লাগিব। প্ৰথমতে চিলেবাছখন ভালকৈ চাই লওক, তাত যিবিলাক টান শব্দ পাইছে আপুনি, নুশুনা শব্দ, সেইবিলাকৰ অৰ্থবিলাক আপুনি গুগলৰ পৰা হওক বা ইউটিউবৰ পৰা হওক ভালকৈ বুজি লওক। মই যিকেইটা পাৰোঁ আপোনাক দি দিছোঁ, ঠিক আছে। তাৰপিছত আপুনি নিউজত কিছুমান পৰিস্থিতি চাওক, ঘটনা চাওক, নিজৰ জীৱনত কিছুমান পৰিস্থিতি ঘটনা চাওক, তাৰ ঠিক আছে, সেই সময়ত আপুনি কি সিদ্ধান্ত ল'ব, ভাল সিদ্ধান্ত ল'ব, এই বিষয়ে আপুনি প্ৰেক্টিছ কৰক, ঠিক আছে। আৰু আপুনি জটিল কিছুমান সমস্যা জীৱনত, ঠিক আছে, সমাধান কৰিবলৈ চেষ্টা কৰক। সেইবিলাক বস্তুৱে আপোনাৰ এক্সামত আহে, ঠিক আছে।
আপুনি এজন নিজকে অফিচাৰ হিচাপে ভাবি লওক, ডিষ্ট্ৰিক্টৰ হেড যেনেকৈ DM বুলি ভাবি লওক, SP বুলি ভাবি লওক। তেতিয়াহ'লে যদি আপোনাৰ জিলাত কিবা এটা ডাঙৰ ঘটনা হৈছে, এক্সিডেণ্ট হৈছে, সেই সময়ত আপুনি কি সিদ্ধান্ত ল'ব, এইবিলাক বিষয়ে আপুনি কেতিয়া পাৰিব, আপুনি যেতিয়া কেছ ষ্টাডি পঢ়ে তেতিয়া আপুনি ভালকৈ বুজি পাব। নিজকে এজন IAS বিষয়ে বা IPS বিষয়ে, DM SP এনেকৈ ভাবি কিনে সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰক। এইবিলাকে আপোনাৰ এক্সামত আহিব, ঠিক আছে। তাৰপিছত ডেফিনেশ্যনবিলাক যেনেকৈ ইম'চনেল ইণ্টেলিজেঞ্চ কি হয়, আপুনি দেখিলে এক্সামত এনেকুৱা কুৱেশ্যন আহে। ইণ্টিগ্ৰিটি কি হয়, এপ্টিটিউড কি হয়, এই বিষয়ে আপুনি ভালকৈ পঢ়িব, ঠিক আছে। ক'ত পাব কিতাপখন কৈ দিলোঁ। আৰু সদায় প্ৰেক্টিকেল চলিউশ্যন দিব চেষ্টা কৰিব প্ৰব্লেমবিলাকৰ, ঠিক আছে। এনে আং বাং দি দিলে নহ'ব। আৰু এনেকুৱা কিছুমান চলিউশ্যন দিব যিবিলাক সমাজৰ কাৰণে ভাল হয়, আপুনি নিজৰ স্বাৰ্থটো নাচাব। আৰু যিবিলাক সমাজৰ কাৰণে বেয়া হয়, সদায় তেনেকুৱা চলিউশ্যন কেতিয়াও নিদিব প্ৰব্লেমত, ঠিক আছে। সমাজৰ ভালৰ যাতে সকলোৰে কাৰণে ভাল হয়, সমাজৰ কাৰণে, দেশৰ কাৰণে, তেনেকুৱা আপুনি সমাধান এটা দিব লাগিব। কিবা এটা প্ৰব্লেম হ'লে আপোনাৰ ৰাজ্যত, আপোনাৰ জিলাত, আপুনি য'ত অফিচাৰ হয় তাৰমানে সেইখিনি ঠাইত যদি। তাৰপিছত আপুনি ইউটিউবত কি চাব পাৰে, লুকমেন IAS বুলি এটা ইউটিউব চেনেল আছে, তাতে আপুনি পাব এই বিষয়ে। তাৰপিছত নেক্সট ভিডিঅ' আমি কি চাম, এথিক্স যদি আপোনাক আৰু ভালকৈ লাগে এই ছাবজেক্টটোৰ ওপৰত, তেতিয়াহ'লে কমেণ্ট কৰিব, মই নিশ্চয় ভিডিঅ' বনাম। তাৰপিছত লাইক কৰি দিব যদি ভাল লাগিছে, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো।